ডিষ্ট্ৰিবিউশ্যনত আমাৰ এক্সিমেণ্ট ডিষ্ট্ৰিবিউশ্যন ঠিকেই কৰে, কিন্তু আপোনালোকৰ লগৰে এজনে কোনোবা এজনে ডিষ্ট্ৰিবিউশ্যন বন্ধ কৰিছিলে বা দুজনে কৰি দিলে। কৰি দিয়াৰ লগে লগে এইটো ডাঙৰ সমস্যা এটা আহি যাব, লগতে গোটেই এজেণ্টসকলৰ মাজতে এটা পৰিৱেশ বেয়া হৈ গৈছে। বিশেষকৈ ডিষ্ট্ৰিবিউশ্যনত ধৰক এনেকুৱা হ'ব পাৰে যে ট্ৰেঞ্জেকশ্যনটোত তিনিটা হ'ব, তিনিটা ট্ৰেঞ্জেকশ্যন হ'লে তিনিটা ট্ৰেঞ্জেকশ্যন কৰিলে, দুটা ট্ৰেঞ্জেকশ্যনৰ চাউণ্ড দিলে, এটা ট্ৰেঞ্জেকশ্যনৰ চাউণ্ড নিদিলে, মেচিনত হৈ গ'ল। কিন্তু আপুনি ভাবি আছে যে মেচিনত হৈ গ'ল, মই প্ৰমাণ কৰি দিলোঁ চাউণ্ড দিয়া হৈ গ'ল, কিন্তু কথা হ'ল যদি ভিজিলেন্সে ধৰা পেলাই দিয়ে তেতিয়া আপোনালোকে বাচিব নোৱাৰিব। তেতিয়া কিন্তু একশ্যনটো বহুত ডাঙৰ একশ্যনেই। সেইকাৰণে আজি এই বিষয়ত আলোচনা কৰি আছোঁ। এতিয়া 3 মাহৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যনটো কমপ্লিট কৰিবলগীয়া হ'লে কেনেকৈ কৰিব? এতিয়া এনেকুৱা হ'ব পাৰে যে 31 তাৰিখলৈকে FCA পৰা নতুনকৈ আনিব নোৱাৰিব পাৰে, কিন্তু আমি এতিয়া ট্ৰেন্সপৰ্টাৰ বা GPSক নিৰ্দেশ দিছোঁ যে যাক যিমান পাৰে চাউণ্ড দি দিয়ক, বেনিফিচিয়াৰী দিব পাৰিব। এই 96ত বেনিফিচিয়াৰী ফাৰ্ষ্ট এডভান্টেজ দি দিয়ক, কাক কাক দিব বাকী লৈ একেদিনাই বা দুদিনৰ ভিতৰতে এটা ট্ৰেঞ্জেকশ্যনতে দি দিব। এটা ট্ৰেঞ্জেকশ্যনত দি দিয়াৰ লগে 45 চাউণ্ড কিন্তু নাহিব, 15 চাউণ্ডহে আহিব, বাকী 30 কেজি চাউণ্ড কেছ ইন হেণ্ডত আপোনালোকৰ থাকি যাব। তেতিয়া কিন্তু আপোনালোকে সেই পইচাটো নিজে সেই চাউণ্ড নিজে কৰিব। আৰু এটা গভৰ্ণমেণ্টে কৈছে, চাব আৰু এটা সমস্যা আপোনালোকৰ আহিব। গভৰ্ণমেণ্টে কৈছে আপোনালোকৰ জুনৰ মাহত আপুনি ট্ৰেঞ্জেকশ্যন কৰিলে 98%, জুলাইত মাহ আপুনি 98%, 97 আহিব নোৱাৰিব, কিন্তু আগষ্ট মাহ আপুনি 98%। একটা ট্ৰেঞ্জেকশ্যনত তিনিটা ট্ৰেঞ্জেকশ্যনত 3% চেম হ'ব লাগিব। যদি ইফালে মানে আপোনালোকে এনকোৱাৰী কৰিছে তেতিয়া কিন্তু বচাব নোৱাৰিব, পাৰ্চেণ্টেজ চেম থাকিব লাগিব। 98, 98, 98, 97, 97, 97। এইটো যদি ডিফাৰেঞ্চ আহি যায়